পানি উৎস কি কি? নদী, বরফের পৰা পানী পাব পাৰোঁ, কুঁৱাৰ পৰা পানী পাব পাৰোঁ, জলাশয়ৰ পৰা পানী পাব পাৰোঁ আৰু জংঘলৰ পৰা পানী পাব পাৰোঁ। তুমি কোৱাচোন পানী কি কি উপায়ে প্ৰদূষিত হয়? তুমি কোৱা পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি? বিশুদ্ধ পানী পোৱাৰ উৎস যোগে কোৱা। তুমি কোৱা বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ? বৰষুণৰ পানী পাতত কৰিলে পাইপৰ যোগেদি টেংক বা ডামত জমা কৰি পানী সংৰক্ষণ কৰিব পানী প্ৰদূষিত তোমাৰ কিছু উপায় বহুত উপায় আছে এনেকুৱা তোমাৰ যেনেকুৱা তোমাৰ গছৰ পাত ধৰি পানী গেলি পচি বা পানী প্ৰদূষিত হয়। কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা বা তোমাৰ লেতেৰা পানী প্ৰদূষণ কৰে বা কাপোৰ কানি বা তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ নালা নৰ্দমাৰ পানী আহি পানী প্ৰদূষিত কৰিব পাৰে। বিভিন্ন উপায়ে এনেকৈ পানী প্ৰদূষিত হয়। আৰু পানীৰ চ'ৰ্চ বুলি ক'লে তোমাৰ নদ নদী খাল বিল পুখুৰী জলাশয় বৰষুণৰ পানী তেনেকুৱা সাগৰ মহাসাগৰ এইবিলাক পানীৰ উৎস আমি সাধাৰণতে আমি দেখা পাওঁ।